ইফালে শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ 12টা দিন বাকী। ৰাজ্যজুৰি এতিয়া দুৰ্গতিনাশিনীক পূজা অৰ্চনাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। নলবাৰী ঘগ্ৰাপাৰ হৰি মন্দিৰতো ব্যাপক আয়োজন। লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে হৰি মন্দিৰৰ সমিতি। আৰু এইবাৰ 8 লক্ষাধিক বাজেটেৰে আচলতে পূজাখন অনুষ্ঠিত কৰা হ'ব। আৰু নলবাৰীৰ পৰা আমাৰ সতীৰ্থ চন্দন শৰ্মা এটা প্ৰতিবেদন আগবঢ়াইছো। ব্যাপক উখল মাখল চলা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো নলবাৰী ঘগ্ৰাপাৰ হৰি মন্দিৰত। আৰু দেখিবলৈ পোৱা গৈছে যিহেতু দুৰ্গা পূজা সমাগত আৰু এই দুৰ্গোৎসৱক লৈ ইতিমধ্যে ব্যাপক উখল মাখল দেখিবলৈ পোৱা গৈছে নলবাৰীৰ বিভিন্ন মন্দিৰসমূহত। আৰু ইয়াৰ সমান্তৰালভাৱে নলবাৰীৰ যি হৰি মন্দিৰ প্ৰাংগণ, এই হৰি মন্দিৰৰ প্ৰাংগণতো ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে। উদ্যোক্তাসকলৰ সৈতে আমি কথা পাতিম। তাৰ পূৰ্বে আমি দেখুৱাইছো নলবাৰীৰ যি হৰি মন্দিৰ প্ৰাংগণত একমাত্ৰ যি মাৰ্বল পাথৰৰ এই যি দুৰ্গা এনেধৰণে দুৰ্গা প্ৰতিমা স্থাপন কৰা হৈছে। আৰু এইবাৰ ৭১তম এই দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতি বছৰে এনেধৰণে ব্যাপক জাক জমকতাৰে উদযাপন কৰা হয় শাৰদীয় দুৰ্গোৎসৱ। আৰু এইবেলিও যি ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগণত এনেধৰণে ব্যাপক আয়োজন চলিছে। উদ্যোক্তা সমিতি আছে, আমি উদ্যোক্তা সমিতিৰ পৰা এই মুহূৰ্তত মন্তব্য ল'ব বিচাৰিম কেনেধৰণৰ প্ৰস্তুতি চলিছে, কিমান আপোনালোকক কেতিয়াৰ পৰা উদযাপন কৰা হ'ব শাৰদীয় দুৰ্গা পূজা, কেনেধৰণৰ প্ৰস্তুতি চলিছে? আমাৰ মোটামুটি 80% আমাৰ প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে। আমি ভাবিছোঁ এই বিশ্বকৰ্মা যোৱাৰ পিছদিনাৰ পৰা হয়তো আমাৰ সম্পূৰ্ণ হ'ব। আমাৰ এইবেলি ৭১তম আমাৰ শাৰদীয় দুৰ্গা পূজা ঘগ্ৰাপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত আমি উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ 5 দিনে আমাৰ ব্যাপক প্ৰস্তুতিৰে আমাৰ ষষ্ঠী পূজাৰ দিনা আমাৰ বীৰ নাম আমি ঘগ্ৰাপাৰ অঞ্চলত আমি যি আমাৰ পশ্চিমৰ দিশে যিটো বীৰ নাম বুলি কয়, আমাৰ বামাখাটা পাঠশালাৰ আমি বীৰ নামক নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছত সপ্তমীৰ দিনা আমাৰ স্থানীয় কাবেৰী নাট্য দল আছে। অষ্টমীৰ দিনা আমি নাচ প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। নৱমী পূজাৰ দিনা আমি ৰাতিপুৱাৰ পৰা আমি দিহানাম আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। গতিকে আমি সমূহ ৰাইজক আমাৰ এই 5 দিনৰ সমূহ কাৰ্যসূচীত যাতে আমাৰ আহি আমাৰ লগত সহযোগ কৰি আমাৰ এই পূজাভাগ আগবঢ়াই নিয়াত সহায় কৰে, সেয়ে আমি দুৰ্গা পূজা পৰিচালনা সমিতি তথা আমাৰ এই উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাই সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। যিহেতু দুৰ্গা পূজা আপোনালোকৰ বাজেট কিমান বা কি থিম লৈ এইবাৰ প্ৰস্তুতি চলাইছে? নমস্কাৰ। আমাৰ পবিত্ৰ ঘগ্ৰাপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ভদ্ৰশিলা শক্তিপীঠত আমি 28 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ আমি 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ইয়াত দুৰ্গোৎসৱৰ আয়োজন কৰিছোঁ। আমাৰ বাজেট, আমাৰ যিহেতু মাৰ্বলৰ এইটো স্থায়ী প্ৰতিমা আছেই, আজি প্ৰায় 10 বছৰমান ধৰি ইয়াত আমি মাৰ্বলৰ স্থায়ী প্ৰতিমা ইয়াত স্থাপন কৰিছোঁ। গতিকে সেইফালৰ পৰা আমাৰ মৃন্ময় মূৰ্তি নাথাকিব। আৰু দ্বিতীয় কথা হ'ল আমাৰ ধৰক 7-8 লাখৰ ভিতৰত আমাৰ পূজাখনি আমি অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। আমাৰ ঐতিহ্য বহন কৰা যিটো আমাৰ মাৰ্বলৰ মূৰ্তি ইয়াত চাবলৈ আমাৰ পূব নলবাৰী অঞ্চলত আমাৰ অকল নলবাৰী জিলাৰে নহয়, আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তমান ৰাইজে আহি মাৰ আশীৰ্বাদ লয়। আমি ভাবিছোঁ এইবাৰো ইয়াত প্ৰতিদিনে বিশেষকৈ অষ্টমী আৰু নৱমী তিথিত আমাৰ 50ৰ পৰা প্ৰায় 1 লাখ ভক্তই আহি ইয়াত ভিৰ কৰে। আমি এইবাৰো আশা ৰাখিছোঁ যে আমাৰ ভক্তগণ আহিব আৰু এই ভক্তগণক আদৰিবলৈ আমি ইতিমধ্যে এখন শক্তিশালী প্ৰস্তুতি সমিতি গঠন কৰিছোঁ। আমি আশা ৰাখিম যে আগৰ বছৰবোৰৰ দৰে এই বছৰো ইয়াত আমাৰ ভক্তবান ৰাইজে আহি আমাক ইয়াত উপস্থিত থাকি আমাক আপ্লুত কৰিব। এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তত ব্যতিক্ৰম ধৰণে যি পূজাৰ যি শাৰদীয় দুৰ্গা পূজাৰ ৰভা ইয়াতে সজোৱা হয়, তেনেধৰণে কিবা ব্যতিক্ৰম যি আপোনালোকে লৈছে নেকি ব্যতিক্ৰমী কাৰ্য? আমি ঠিক তেনেকুৱা ব্যতিক্ৰম নহয়। আমি ধৰক ইয়াত আমাৰ ইতিমধ্যে সভাঘৰ বা আমাৰ স্থায়ী মঞ্চ, আমাৰ প্ৰেক্ষাগৃহ আছে। তাতে আমি যিটো গতানুগতিকভাৱে আমি আগবাঢ়িবলৈ আমি চেষ্টা কৰিছোঁ। আৰু ইয়াত নতুনত্ব হিচাপে
বিশেষ একো নাথাকিব আগৰ মানে যিটো ধাৰা সেই ধাৰাই অব্যাহত ৰাখিম আৰু আমি যোৱা বছৰ আমি ঘগ্ৰাপাৰ হৰি মন্দিৰৰ যিটো দুৰ্গা পূজাই আমি শৃংখলাবদ্ধ দুৰ্গা পূজা কমিটি হিচাপে আমি পৰিগণিত হৈছিলোঁ এইবাৰো আমি আশা ৰাখিম যে আমি প্লাষ্টিক বৰ্জনকে আদি কৰি যিখিনি আমাৰ চাফ চিকুণ গোটেইখিনি বজাই ৰাখি আমাৰ নলবাৰী জিলাৰ ভিতৰত আমাৰ দুৰ্গা পূজা খনিয়ে যাতে এটা প্ৰথম স্থানত থাকিব পাৰে সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ ধন্যবাদ জনাইছোঁ প্ৰায় 1 লাখ ভক্ত আদৰাৰ প্ৰস্তুতি চলাইছে এই ঘগ্ৰাপাৰ হৰি মন্দিৰৰ যি দুৰ্গা উৎসৱ উদযাপন সমিতি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা